নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া কিহৰ তৰকাৰী দেখিছে নহয় আপোনালোকে? কিহৰ বাৰু কওকচোন? এয়া হ'ল শিঙি মাছৰ আলু দি জোল। প্ৰথমতে শিঙি মাছখিনি ভালকৈ ধুই ল'লোঁ, চাফা কৰি অকণমান নিমখ দিব লাগে, তাৰ বিজলটো নাইকিয়া হয়। তাৰপিছত মই এয়া মাছখিনি দেখুৱালোঁ আপোনালোকক। চাওকচোন, মাছকেইটা ইমান ভাল লাগিছে। আৰু সদায় সাধাৰণতে কি হয়, শিঙি মাছে যে জঁপিয়াই থাকে, আৰু শিঙি মাছক মাৰিব লগা হ'লে অকণমান নিমখ দি থৈ দিব লাগে, আৰু শিঙি মাছটো লগতেই মৰি যায়। মই অলপ নিমখ দি থৈ দিলোঁ পলিথিনটোত, আৰু নিজে নিজে সি মৰি গ'ল। এয়া কিমান ডাঙৰ ডাঙৰ। আৰু শিঙি মাছৰ কেজি ইয়াত 600 টকা। আপোনালোকৰ পিনে কিমান হয় জনাবচোন। এয়া মই বঠিখন দি বহুত দিনৰ মূৰত মাছ কাটিছোঁ। আৰু ভয় লাগে, কি হয়, শিঙি মাছৰ যিবিলাক এই শুংডাল দেখিছেনে দীঘল, সেইডাল যদি বিন্ধে নহয় বহুত বিষ, মানুহে বেজি ল'ব লাগে বিষৰ কাৰণে। সেইকাৰণে কি হয়, বহুত সাৱধানে মই কাটিছোঁ। ডাঙৰ মাছটো মই মাথাটো ৰাখি দিছোঁ, বাকী সৰু মাছকেইটা মই কি হয়, মাথাটো আঁতৰাই পেলাই দিছোঁ। ক'ৰবাত বিন্ধি দিয়ে বুলি ভয় লাগে। জীয়াই থাকিলেতো বিন্ধি দিব, কিন্তু মৰিলে তথাপিতো খোজ খালে প্ৰচণ্ড বিষ হয়। মই এই ডাঙৰ মাছটো মই হেৰিটো পেলাই দিছোঁ, পেটুটো পেলাই দিছোঁ। আৰু এই বস্তুটো কি হয়, শিঙি মাছ খালে কি হয়, প্ৰ'টিন বৃদ্ধি পায়, আৰু নাৰ্ভৰ প্ৰব্লেম থাকিলে ভাল হয়। লগতে কেলছিয়াম পায়, ফচফৰাছ পায়, হাড় মজবুত কৰে, দাঁত মজবুত কৰে, আৰু কি কৰে, এটা আইৰণ দিয়ে। আৰু তেজ কমিলে সকলো মানুহে জানেই যে শিঙি মাছ খাব লাগে। শিঙি মাছে আমাৰ তেজৰ যোগান ধৰে, আৰু কি কৰে, সহজে আমাৰ হজম কৰিবলৈ। আৰু শিঙি মাছ খালে কি হয়, আমাৰ হজম শক্তি বঢ়ায়, আৰু কি কৰে, আমাৰ উন্নত কৰে হজম শক্তি। আৰু তাৰ উপৰিও ইয়াত কি আছে, শিঙি মাছত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো বহুত বেছি আছে। ৰোগ প্ৰতিৰোধ সকলোৱে জানে, যদি আমাৰ দেহত যদি পুষ্টি বস্তু নাথাকে, তেতিয়াহ'লে আমি ৰোগ প্ৰতিৰোধ কৰিম কেনেকৈ? সেইকাৰণে আমি জুৰি বস্তু খাব লাগিব। আৰু জুৰি বস্তু যে শিঙি মাছত প্ৰচুৰ পৰিমাণৰ শক্তি আছে, সেই শক্তিটো খালে কি কয়, আমি ৰোগৰ লগত যুদ্ধ কৰিব পাৰিম। আৰু শৰীৰ যেতিয়া অৱসাদ লাগে, খুব ভাগৰ লাগে, শিঙি মাছৰ জোলেদি মাছ খাই দিব লাগে, তৰকাৰী খাই দিব লাগে, মানুহৰ অৱসাদটো কি হয়, দূৰ হয়। ত্বক আৰু চুলিৰ কাৰণেও ভাল বুলি কৈছে। চুলিৰ কাৰণে শিঙি মাছে প্ৰ'টিন যোগান ধৰে। আৰু শিশু আৰু গৰ্ভৱতী মহিলাসকলেতো এই মাছ খোৱাটো বহুত উপকাৰী, কাৰণ দুয়োটাৰে বাচ্ছা আৰু মাকৰ দুয়োটাৰ কাৰণে ভাল, শক্তি দিয়ে, আৰু তেজ পৰিষ্কাৰ কৰে শিঙি মাছে। সাধাৰণতে শিঙি মাছে কি হয়, হাই প্ৰেছাৰ থকা মানুহে শিঙি মাছ নাখায়। আৰু ইয়াত হাই প্ৰেছাৰটো কি হয়, তেজটো বেছি হৈ যাব যে, সেইকাৰণে কি কৰে, হাই প্ৰেছাৰ থকা মানুহে কেতিয়াও শিঙি মাছ খাব নালাগে। ইয়াত বহুত পৰিমাণৰ তেজ পায়। মানুহৰ দেহত যদি তেজ কমে, তেতিয়াহ'লে আপোনালোকে সকলোৱে শিঙি মাছ আনি খাব। আৰু কুচিয়া বোলা বস্তুটো কুচিয়াটো আৰু ভাল। কুচিয়াৰ বহুত পটককৈ তেজ আহে।